দেখিলি সকলোৱে নিৰ্বাচনত জিকিবলৈ কি কি নতুন নতুন পন্থা অৱলম্বন কৰিছে দেখিলি নিৰ্বাচনলৈ এতিয়াও এবছৰ আছে তথাপিও যেন নিৰ্বাচনত জিকিবলৈ কাৰো উশাহ ল'বলৈ সময় নাইকিয়া হৈছে এই কেইদিনতে নিৰ্বাচনী প্ৰাৰ্থীসকলে নিজৰ নিজৰ মহানতাৰ পৰিচয় দাঙি ধৰিব বিচাৰে এনেকুৱা লাগে যেন সকলো একোজন মহান ব্যক্তি ঠিকেই কৈছ কাৰণ মই তোমাক তেনেকুৱা কৰিবলৈ নিদিওঁ লাগি নাথাকিবচোন মই তোমাৰ পত্নী মানিছো মোৰ কিবা ভুল হৈছে তাৰ বাবে তুমি মোক গালি পাৰা কিন্তু তুমি এনেকুৱা কৰিলে মই সহ্য কৰিব নোৱাৰিম মাজনী মা কৰবালৈ যোৱা তুমি হয় হস্পিটেলৰ পৰা ঋতু খবৰলৈ শুনিছোঁ অলপ চিৰিয়াছ হৈ আছে ভালেই কৰিছা যোৱা হয় মাজনী দেখিছ আয়ুষৰ অন্তৰখন বহুত বেলেগ সি ঋতুৰ খবৰ ল'বলৈ গ'ল মই যে আয়ুষৰ কথাবোৰ একেবাৰে বুজিয়ে নাপাওঁ মা প্ৰিয়াক ঋতুক লগ কৰিবলৈ যাবলৈ দিয়াৰ বাবে আয়ুষে মোক কিমান বেয়া পাইছে আৰু এতিয়া নিজেই ঋতুক লগ কৰিবলৈ গৈছে মাজনী আয়ুষীটোক খং কৰিছিল তেতিয়া সি ককায়েকৰ দায়িত্ব পালন কৰিছিল আৰু এতিয়া সি এইকাৰণে ওলাই গ'ল এজন ভাল মানুহৰ কৰ্তব্য পালন কৰিবলৈ কিন্তু মা তই আয়ুষৰ দৃষ্টিৰে কথাবোৰ চাবলৈ চেষ্টা কৰচোন সি যে তোক খং কৰিছে তই সেইবোৰ ধৰি নাথাকিবি সি কেৱল ঘৰখন ধৰি ৰখাৰ কাৰণেহে তেনেকুৱা কৰিছে মোৰ ওপৰত খং দেখুৱাই মোক এনেকৈ দূৰলৈ আঁতৰাই পঠিয়াই কি ঘৰ ধৰি ৰাখিব মা তেওঁ আমাৰ সংসাৰখন দেখোন আৰু বেছি ভাঙিহে গৈ আছে দিনক দিনে তই ভাঙি যাবলৈ নিদিয় নহয় তই আয়ুষৰ শক্তি হ'ব লাগিব তয়ে যদি তাক বুজি নাপাৱ খং অভিমান কৰি তাৰ পৰা দূৰত থাক তেতিয়াহ'লে তাক কোনে চম্ভালিব কচোন মাজনী মৰমেৰে যিকোনো কাজিয়াৰ অন্ত পেলাই মন জয় কৰিব পাৰি আৰু তই সেইটোৱে কৰিব লাগিব নহয় মা তই নাজানো আয়ুষ বহুত বেলেগ তেওঁ যদি নিজে বুজিবলৈ চেষ্টা নকৰে পৃথিৱীৰ কোনেও একো কৰিব নোৱাৰে বুজাবলৈ বহুত টানহে অসম্ভৱটো নহয় শুন মই অলপ আগতে দেৱ আৰু দেউতাৰক কথা পাতি থকা শুনি আহিলোঁ মোৰ সম্পূৰ্ণ বিশ্বাস আছে সি যিদিনাখনে ৰাজনীতিৰ পৰিসৰ বুজি পাব সেইদিনাখন নিশ্চয় আগুৱাই যাব তাক কেৱল ঘৰুৱা আৱেগৰ পৰা আঁতৰত ৰাখিব লাগিব এইবাৰ গাঁৱৰ মানুহে যাতে পুনৰ অভিযোগ কৰিব নোৱাৰে নহ'লে কিন্তু আয়ুষৰ কাৰণে প্ৰব্লেম হ'ব তুমি চিন্তা নকৰিবা দেউতা মই কামবোৰ ভালদৰে চোৱা চিতা কৰিম তেওঁ বৰ চিন্তাত পৰিছে গতিকে তয়ে আয়ুষক বুজাব লাগিব ঘৰুৱা সমস্যাটো থাকিবই সেইবোৰ ভাবি থাকিলে আয়ুষৰ উজ্জ্বল ভৱিষ্যত নষ্ট হ'ব বুজিছ বুজিছো যেনেকৈ নহওক মই আয়ুষক বুজাবই লাগিব
ছাৰ ভাইটিয়ে দেখোন আমাক চিনিয়ে পোৱা নাই এইটো চিন্তাৰ বিষয় মই কথাটো ভাবিছোঁ ডাক্তৰে কৈছে ব্ৰেইনত ইঞ্জুৰি হোৱাৰ বাবে তাৰ এনেকুৱা অৱস্থা হৈছে মানে ভাইটিয়ে স্মৃতি শক্তি হেৰুৱাইছে কি কিন্তু স্মৃতি শক্তি কেতিয়া ঘূৰি আহিব কিবা কৈছেনে ভালকৈ একো কোৱা নাই এসপ্তাহৰ ভিতৰতো আহিব পাৰে আৰু এবছৰ লাগিব পাৰে সেই ভাবিছোঁ তাক মই বাহিৰতে গৈ এবাৰ দেখুৱাই আনো উন্নত চিকিৎসা পালে সোনকালে আৰোগ্য হ'ব তাক আৰু এনেদৰে মই চাই থাকিব নোৱাৰোঁ কিমান আশাৰে তাক মেডিকেল পঢ়িবলৈ পঠালোঁ আৰু আজি সি নিজে মেডিকেল পেচেণ্ট হৈ পঢ়ি আছে ছাৰ এনেকুৱা এটা দিন আহিব বুলি ভবাই নাছিলোঁ শয়তানৰ কথা পাতোঁতে শয়তান হাজিৰ ইয়াকৈ ইয়ালৈ কিয় আহিছে প্ৰিয়াও আহিছে ছাৰ কিবা কাৰণত ঋতুৰ খবৰ ল'ব অহা নাইতো আহিছে অৱশ্যে হ'বও পাৰে নিশ্চয় ভনীয়েকৰ আগত মহান দেখুৱাবলৈকে আহিছে নহ'লে নিজৰ দুখ ঢাকিব কেনেকৈ মহা হাৰামী সি ছাৰ ই দেখোন আমাৰ ফালে আহি আছে দাদা ঋতু ক'ত আছে প্লিজ এবাৰ কওক তাক চাব বিচাৰোঁ চৰি প্ৰিয়া ঋতুক তুমি লগ কৰিব নোৱাৰা প্লিজ দাদা মাত্ৰ এবাৰ চাব বিচাৰোঁ আপুনি হয় আপোনাক ৰাতিপুৱাৰ পৰা নেদেখি মাত লগাবলৈ আহিলোঁ আহক বহকহি হ'ব দিয়ক আপোনাৰ গা বেয়া নেকি ৰুমৰ পৰা ওলোৱাই নাই ঋতুক তুমি লগ কৰিব নোৱাৰা প্লিজ দাদা মাত্ৰ এবাৰ চাব বিচাৰোঁ তাৰ কণ্ডিশ্যন এতিয়া ভাল নহয় মেণ্টেলি ডিষ্টাৰ্ব হৈ আছে তোমাক দেখিলে আৰু প্ৰব্লেম হ'ব পাৰে ক'ত আছে ক তাই দূৰৰ পৰাই চাব কৈছোঁ নহয়
নোৱাৰে চাব আৰু তই কোন মোক অৰ্ডাৰ দিবলৈ অৰ্ডাৰ দিয়া নাই তোক মই সুধিছোৱে আমি ঋতুক এবাৰ চাবলৈ আহিছোঁ যাবলৈ দে আমাক নিদিওঁ তোক ভাইটিৰ ওচৰলৈ যাবলৈ তই পুনৰ তাক মাৰিবলৈ চেষ্টা কৰিব পাৰ কি অঁ তোৰ আৰু তোৰ পত্নীৰ বাবেইতো তাৰ আজি এই অৱস্থা দাদা আয়ুষ দা বাৰু নাযায় মোক এবাৰ চাব দিয়ক তোমাকো যাবলৈ নিদিয়ে তাৰ এই অৱস্থাৰ বাবে তুমিও দুখী তুমি যদি সেইদিনা তাক তেনেকৈ প্ৰতাৰণা কৰি গুচি নগলাহেঁতেন এই ঘটনা নঘটিলেহেঁতেন যোৱা ইয়াৰ পৰা প্লিজ দাদা ক'ত আছে কওকচোন প্লিজ প্ৰিয়া বল প্লিজ দাদা মোক ঋতুক এবাৰ চাব দিয়ক মই কাকোকে প্ৰতাৰণা কৰা নাই প্লিজ যাবলৈ দিয়ক এবাৰ কান্দিলেও এতিয়া একো লাভ নাই প্ৰিয়া বল বল ইয়াৰ পৰা বল বুলি কৈছো ন বিয়নী আপুনি হয় আপোনাক ৰাতিপুৱাৰ পৰা নেদেখি মাত লগাবলৈ আহিলোঁ আহক বহকহি হ'ব দিয়ক আপোনাৰ গা বেয়া নেকি ৰুমৰ পৰা ওলোৱাই নাই গা বেয়া হোৱা হ'লেতো ভালেই আছিল মনটোহে বেয়া মানে আপুনিতো সকলো জানে আপোনাৰ পৰানো আৰু কি লুকুৱাম প্ৰিয়াৰ কথাবোৰ চিন্তা কৰি কৰি মোৰ বুকু বিষাই গৈছে কি কম একো বুজিয়েই পোৱা নাই কিছুমান কথা আমাৰ হাতত নাথাকে নেদেখাজনৰ ওপৰত এৰি দিব লাগে তেওঁ কেতিয়াও কাৰো অন্যায় নকৰে যি কৰে ভালৰ কাৰণেই কৰে হয় ঘৰখনৰ মালিক দেউতাকজন হ'লেও ঘৰখনৰ মানুহখিনিক মিলেৰে একত্ৰিত কৰি ৰখাৰ দায়িত্ব ঘৰখনৰ মূল গৰাকী মাকগৰাকীৰ ওপৰতেই পৰে সেয়ে আপুনি হতাশ হ'লে নহ'ব সকলোকে চম্ভালিব লাগিব কিছুমান কথা আমাৰ হাতত নাথাকে নেদেখাজনৰ ওপৰত এৰি দিব লাগে তেওঁ কেতিয়াও কাৰো অন্যায় নকৰে যি কৰে ভালৰ কাৰণেই কৰে সমস্ত দুখৰ পাহাৰখন আমাৰ ওপৰত জাপি দি আমাৰ কি ভাল কৰিছে ভগৱানে আচলতে আমাৰ পৰীক্ষা লয় সুখৰ লগতে দুখ দি নহ'লে মানুহে যদি সদায় ভাল দিনে দেখি থাকে সকলো দেখোন অহংকাৰী হৈ যাব কি শুদ্ধ কৰিছে কি ভুল কৰিছে একো বুজিয়েই নাপাব যিটো হয়তো ময়েই চাগে প্ৰিয়া দুখত ভাঙি পৰাৰ পাছৰে পৰা মই বহুত কথাই উপলব্ধি কৰিব পাৰিছোঁ
যিটো মই আগতে কেতিয়াও বুজি পোৱা নাছিলোঁ। আণ্টি কি কথা বুজিব পৰা নাই? মাইনা তই তোক বিচাৰিয়ে আহিছোঁ। আণ্টি বেয়া নাপাব দেই, এনেকৈ আপোনাৰ ৰুমত সোমাই আহিলোঁ। একো নহয় দিয়া, তোমাৰ মা আৰু মই জীৱনৰ উপলব্ধিৰ কথা পাতি আছিলোঁ। হা হৈছে আৰু আপুনি নাজানে মাৰ কথা এতিয়া বন্ধই নহ'ব। মাৰ জীৱন সম্পৰ্কে জ্ঞানৰ ভাণ্ডাৰ আছে, যিবোৰ আমাক কৈ কৈ মূৰ পকাই দিয়ে। আপুনিও কিন্তু সাৱধান। মাইনা তেওঁৰ জ্ঞানৰ ভাণ্ডাৰ আছে কাৰণে চাগে জীৱনৰ ইমান কঠিন সময়টো জীৱনটো ইমান সহজভাৱে ল'ব পাৰিছে। এইজনী যে নহয়, মুখত যি আহে তাকে কৈ থাকে, একেবাৰে সৰু ছোৱালীৰ দৰে হৈ আছে। তই যাচোন, মই গৈ আছো। বায়েৰক পাকঘৰত সহায় কৰি দেগে। বা দেখোন ক'ত আছে দেখাই পোৱা নাই। আছে চাগে বাহিৰতে। তাইৰ মনটো বেয়া লাগিলে অকলে অকলে বহি থকাৰ স্বভাৱ এটা আছে। হয় দিয়ক, ঘৰখনৰ কাৰোৰে শান্তি নোহোৱা হৈছে। বিয়নী, ঘৰখনলৈ শান্তি ঘূৰাই অনাৰ কাৰণে মই যদি আপোনাক কথা এটা কওঁ, আপুনি বেয়া নাপায় চাগে। মই জানো আপোনালোকৰ ব্যক্তিগত কথাত মাত মতাৰ অধিকাৰ মোৰ নাই, তথাপি হ'ব মা, তই এতিয়া আণ্টিক উপদেশ দিব নালাগে। তেওঁ সকলো জানে কেতিয়া কি কৰিব লাগে। ৰবা তৃপ্তি, এখেতে কি ক'ব বিচাৰিছে ক'বলৈ দিয়া। কওক, মই বেয়া নাপাওঁ। মই ভাবোঁ আপুনি এই ঘৰখনৰ গুৰি ধৰি ঘৰখনৰ মানুহবোৰৰ মুখলৈ হাঁহি আনিবলৈ চেষ্টা কৰিব লাগে। মই? হয়, ঘৰখনৰ মালিক দেউতাকজন হ'লেও ঘৰখনৰ মানুহখিনিক মিলেৰে একত্ৰিত কৰি ৰখাৰ দায়িত্ব ঘৰখনৰ মূলগৰাকী মাকগৰাকীৰ ওপৰতেই পৰে। সেয়ে আপুনি হতাশ হ'লে নহ'ব। সকলোকে চম্ভালিব লাগিব। এগৰাকী পত্নী, এগৰাকী মাকে কৰিব নোৱাৰা কাম একো নাই। আপুনি ঠিকেই কৈছে, মই হতাশ হ'লে নহ'ব। আণ্টি, এই ঘৰখনৰ মানুহবোৰ বহুত দুখী হৈ আছে, গতিকে এই এনভাইৰনমেণ্টটো চেঞ্জ কৰাৰ বাবে মোৰ ওচৰত এটা আইডিয়া আছে। কি আইডিয়া? এটা পাৰ্টি, নিউ ইয়েৰ পাৰ্টি, লগতে ভোগালী বিহু, য'ত আমাৰ ঘৰৰ সকলোৱে লগ হ'ম। কথাটো বেয়া নহ'ব। ঠিকেই। আছে যি সৃজনী বতাহৰে উচতনিত মই হওঁ অবিনাশী।